নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ৰিকুৱাৰমেণ্ট ওলাইছে সেইটোৰ ওপৰত। টোটেল পোষ্ট হৈছে 542টা আৰু এইটো আপোনালোকৰ কাৰণে বহুত ইজি হ'ব এপ্লাই কৰিবলৈ। এইটো 10th পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু 542টা MSWN ভেহিকেল মেকানিক পোষ্ট আছে। গোটেই ডিটেইলছ মই ভিডিঅ'টোত কৈ দিছোঁ, আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, কি আছে গোটেই ডিটেইলছ কৈ দিছোঁ, চাই লওক। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনছ BRO। টোটেল আপোনাৰ লাষ্ট ডেট হৈছে 60 ডেজ। যেতিয়া এডভাৰটাইজমেণ্টটো আৰম্ভ হৈছে তাৰ পৰা 60 দিনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো নৰ্থ ইষ্ট ৰিজনৰ কাৰণে সম্পূৰ্ণ মই ভিডিঅ'টোত কৈ দিছোঁ, চাই লওক। এটা আপোনালোকে স্ক্ৰীনত দেখিব পাইছে নেম অফ দ্য পোষ্ট হৈছে মাল্টি স্কিল্ড ৱৰ্কাৰ MSWN ভেহিকেল মেকানিক আৰু অৰ্গেনাইজেশ্যন হৈছে জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফ'ৰ্চ BRO আৰু এডভাৰটাইজমেণ্ট নম্বৰ হৈছে এইটো। আৰু টোটেল পোষ্ট হৈছে 542টা আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে SCৰ কাৰণে 72টা, STৰ কাৰণে 38টা, OBCৰ কাৰণে 134টা আৰু EWSৰ কাৰণে 19টা আৰু আনৰিজাৰ্ভ আছে 27টা। আৰু ট্ৰেড ৱাইজ ভেকেঞ্চি হৈছে MSW পেণ্টাৰৰ কাৰণে হৈছে 13টা, MSW DESৰ কাৰণে হৈছে 205টা আৰু ভেহিকেল মেকানিকৰ পোষ্ট হৈছে 324টা। এতিয়া আছে আপোনালোকৰ এপ্লিকেশ্যন কেনেকৈ কৰিব। অনলাইন অনলি মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট ইয়াতে দিয়া আছে 18 পৰা 27 বছৰ হ'ব ভেহিকেল মেকানিকৰ কাৰণে আৰু MSW কাৰণে 18 পৰা 25 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব যদি আপোনালোকে কেটেগৰী বিলং কৰে। SC ST হ'লে 5 years ৰিলেক্সেশ্যন পাব, OBC হ'লে 3 years পাব। আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। যদি ভেহিকেল মেকানিকৰ কাৰণে আপোনালোকে এপ্লাই কৰে তেনেহ'লে মেট্ৰিক পাছ হ'ব লাগিব আৰু লগতে আপোনালোকৰ চাৰ্টিফিকেট লাগিব মেকানিক ইন মটৰ ভেহিকেল ডিজেল হিট ইঞ্জিনৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব। নেক্সট MSW পেইণ্টাৰৰ কাৰণে আপোনালোকৰ 10 পাছ হ'ব লাগিব, অৰ্থাৎ মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব আৰু লগতে পেইণ্টাৰৰ চাৰ্টিফিকেট ফ্ৰম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা নতুবা ট্ৰেড চাৰ্টিফিকেট হ'ব লাগিব। তেনেকুৱাকৈ আপোনালোকে যদি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰে এইখিনি কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে। নেক্সট MSW DESৰ কাৰণেও চেম আপোনালোকৰ 10 পাছ অৰ্থাৎ মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব, লগতে চাৰ্টিফিকেট থাকিব লাগিব মেকানিক মটৰ ভেহিকেল ট্ৰেক্টৰ ফ্ৰম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। ঠিক আছে, আৰু ইয়াতে এপ্লিকেশ্যন ফিজ এটা মিনিমাল ফিজ এটা পে' কৰিব লাগিব। আনৰিজাৰ্ভ OBC আৰু EWSৰ কাৰণে 50 টকা আৰু যদি SC ST হয় ফিজ দিব নালাগে আৰু PWBD হ'লেও ফিজ দিব নালাগে। পে'মেণ্ট মোড হৈছে অনলাইন, আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে হাউ টু এপ্লাই কেনেকৈ কৰিব। যিটো এপ্লিকেশ্যন থাকিব এপ্লিকেশ্যনটো আপোনালোকে হিন্দী বা ইংলিছত ফিল কৰিব লাগিব আৰু লগতে এনভেলপত আপোনালোকে সম্পূৰ্ণ ভালদৰে ইয়াতে প্ৰচেছটো লিখি দিছে কি লিখিব লাগিব। কেণ্ডিডেট শুড ছুপাৰস্ক্ৰাইব দ্য ৱৰ্ল্ড এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, যিটোৰ কাৰণে আপোনালোকে পোষ্টটো এপ্লাই কৰিব, যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিব গোটেই ডিটেইলছ ভালদৰে এনভেলপত লিখি দিব। আৰু লগতে ইয়াতে দিয়া আছে চাওক 45 দিনৰ ভিতৰত মানে আপোনালোকে এটা এড্ৰেছ দিয়া আছে, সেই এড্ৰেছত আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো কমাণ্ডেণ্ট GREF চেণ্টাৰ দিঘি কেম্প পুনে 411015 এই এড্ৰেছত আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি পঠাব পাৰিব ভালদৰে ফিল আপ কৰি পেলাই। ঠিক আছে, আৰু লগতে লাষ্ট ডেটটো মই কৈ দিওঁ চাওক। ষ্টাৰ্টিং ডেট হৈছে 11 অক্টোবৰ। 11 অক্টোবৰৰ 45 দিনলৈকে ইণ্ডিয়াৰ যিখিনি ষ্টেট আছে তাৰ পৰা এপ্লাই কৰিব পাৰিব আৰু নৰ্থ ইষ্টৰ কাৰণে লাষ্ট ডেট হৈছে 60 দিন, অৰ্থাৎ 60 দিনৰ ভিতৰত নৰ্থ ইষ্টৰ মানুহে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট অফ ছাবমিশ্যন হৈছে আদাৰ ষ্টেটৰ কাৰণে 45 দিন। ঠিক আছে, তো এইটোৱে প্ৰচেছ আছে। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাইছে ফ্ৰী পে'মেণ্ট লিংকটো ইয়াতে পাই যাব। এডভাৰটাইজমেণ্ট ডিটেইলছো এই ক্লিক কৰি আপোনালোকে চাব পাৰিব আৰু অফিচিয়েল ৱেবছাইটো আছে, আপোনালোকে গৈ পিনে চাব পাৰিব। এয়া আপোনালোকে এডভাৰটাইজমেণ্টটো চাব বিচাৰে ইয়াতে ক্লিক কৰি আপোনালোকে এডভাৰটাইজমেণ্টটো চাব পাৰিব। আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে মই এই ৱেবছাইটৰ লিংকটো এয়া হৈছে সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো, লগতে আপোনালোকৰ গোটেই ফৰ্মখনো ইয়াতে পাই যাব। আপোনালোকক যিহেতু মই দেখালোঁ ক্লিক কৰি আপোনালোকে এই এডভাৰটাইজমেণ্টটো ভালকৈ চাব পাৰিব আৰু লগতে আপোনালোকৰ যিখিনি ডিটেইলছ আছে ফৰ্ম আছে গোটেইখিনি আপোনালোকৰ এয়া স্ক্ৰীনত দেখিব পাইছে। ফৰ্মখন আপোনালোকে এনেকৈ পাই যাব। এই ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ফৰ্মখন যদি লাগে মই ডিছক্ৰিপশ্যনত এডভাৰটাইজমেণ্ট লিংকটো দি দিম, আপোনালোকে তাত গৈ পিনে আপোনালোকে ফৰ্মকেইখন ডাউনলোড কৰি এপ্লাই কৰি ল'ব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।